মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়া, সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, ভাস্কৰ শৰ্মা ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া, তৰংগ গগৈ ডাঙৰীয়া, অৰুণাচলৰ ডাম্বুক সমষ্টিৰ বিধায়ক পুণ্য আপোন ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, জিলা উপায়ুক্ত স্বপ্নীল বল ডাঙৰীয়া, দেউৰী অট'নমাছ কাউন্সিলৰ CM ভৈৰৱ দেউৰী ডাঙৰীয়া, মৰাণ অট'নমাছ কাউন্সিলৰ CM অৰুণজ্যোতি মৰাণ ডাঙৰীয়া, চুতীয়া অট'নমাছ কাউন্সিলৰ CM জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়া, মুখ্য অভিযন্তা দেৱজিৎ দাসকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, 2017 চনৰ 26 মে তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঢলা শদিয়া সংযোগী দলংখন ডক্টৰ ভূপেন হাজৰিকা সেতু ৰূপে মুকলি কৰিছিল। ইয়াৰ লগে লগে ঢলা শদিয়াই নহয়, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত যোগাযোগ ব্যৱস্থাৰ এক ব্যাপক পৰিৱৰ্তনৰ ফালে গতি কৰিছিল। মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এই দলঙৰ ওপৰেৰে পাৰ হৈ যোৱা 115 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে শান্তিপুৰ গেট এলেকাত অৰুণাচল প্ৰদেশক অসমৰ লগত সংযোজিত কৰিছে। আমাৰ এই ঢলা শদিয়া দলংখনৰ যিটো গুৰুত্ব, বিশেষকৈ ভাৰতবৰ্ষৰ সীমান্ত অঞ্চল, আন্তঃৰাজ্যিক সীমাৰ ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমাৰ ওচৰত হোৱা বাবে এই দলংখনৰ এটা ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ বা কৌশলগত গুৰুত্ব আছে। সেয়েহে ৰাতিৰ সময়তো এই দলংখনত নিৰীক্ষণ আৰু সতৰ্কতা বজাই ৰখাটো অতিকে প্ৰয়োজনীয়। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে আমাৰ নেট মিটাৰিঙৰ বিষয়ে মই আপোনালোকক কম। অন গ্ৰিড সোলাৰ পাৱাৰ টাই আপৰ সৈতে ঢলা শদিয়া দলঙৰ প্ৰৱেশ পথকে ধৰি মূল দলংখন পঢ়ুৱাই তুলিবলৈ বিজুলী বাতি সংস্থাপনৰ এটা প্ৰকল্পত অনুমোদন কৰিছিল। 2021-22 বৰ্ষৰ বাবে এই আঁচনিটো ৰূপায়ণ কৰাৰ চিন্তা কৰা হৈছিল আৰু শেষত বৰ্তমান এই আঁচনিটো ৰূপায়ণ কৰি ইয়াক মূল দলঙৰ 10.132 কিলোমিটাৰ আৰু প্ৰৱেশ পথটো সৌৰ শক্তিৰ জৰিয়তে পোহৰাই তোলাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰকল্পটোত 1215টা বন্তি বা 1215টা লাইট জ্বলোৱা হ'ব আৰু সৌৰ শক্তি উৎপাদনৰ প্ৰাংগণত বিজুলী শক্তি যোগান ধৰা হ'ব। দলংখনৰ দুয়োফালে 120 ৱাটৰ মুঠ
483টা বন্তি জ্বলোৱা হ'ব আৰু দলঙৰ তলত প্ৰতিটো খুঁটাত 4টাকৈ বন্তি অৰ্থাৎ 732টা 70 ৱাটৰ বন্তি জ্বলিব। এই সৌৰশক্তি উৎপাদনৰ বাবে মুঠতে 1284খন পেনেল ইয়াত স্থাপন কৰা হৈছে। সৌৰশক্তি উৎপাদন দিনৰ ভাগত হয়, গতিকে বহুতৰ মনত প্ৰশ্ন হ'ব যে দিনৰ ভাগত সৌৰশক্তিৰ উৎপাদন হ'ব, ই ৰাতি লাইট কেনেকৈ জ্বলিব? ইয়াৰ সমাধানটো হ'ল দিনত যি 700 কিলোৱাট ইয়াত বিজুলী শক্তি উৎপাদন হ'ব, সেই বিজুলী শক্তিখিনি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ বা APDCL ইয়াক কিনি ল'ব আৰু ৰাতি সৌৰশক্তি আমি দিনত কিনি এই সৌৰশক্তি শদিয়া তিনিচুকীয়া ৰাইজক আমি দিনত ইলেক্ট্ৰিচিটি হিচাপে আমি দিম। ৰাতি আমি যিমানখিনি লাইট লগাইছো তাত আমাক 110 কিলোৱাট বিজুলী বাতিৰ পোহৰৰ প্ৰয়োজন হ'ব। ৰাতিৰ ইলেক্ট্ৰিচিটিৰ দাম বেছি, প্ৰায় 9 টকা 10 টকা হয়। দিনত ইলেক্ট্ৰিচিটিৰ দাম কম, 5 টকা হয়। দিনত 700 কিলোৱাট আমি 5 টকাত কিনিম আৰু ৰাতি ইলেক্ট্ৰিচিটি বোৰ্ডে গ্ৰিডৰ পৰা আমি 110 কিলোৱাট আমি ইলেক্ট্ৰিচিটি দলঙত লাইট জ্বলোৱাৰ বাবে আমি যোগান ধৰিম। ইয়াৰ যিটো হিচাপ নিকাচ হ'ব, দিনত আমি কিনিম আৰু ৰাতি আমি দিম, অৰ্থাৎ এই দিনত দিয়া আৰু ৰাতি কিনা এই দুইটাৰ মাজত যিটো পাৰ্থক্য হ'ব সেইটোকে নেট মিটাৰিং বুলি কোৱা হয় আৰু সাধাৰণতে ইয়াক আমি নেট জিৰ', অৰ্থাৎ দলঙেও লাইটৰ বিল দিব নালাগে, আমিও দলঙক ইলেক্ট্ৰিচিটি কিনাৰ বাবদ পইচা দিব নালাগে। এই নেট জিৰ' মাধ্যমেৰে আমাৰ ঢলা শদিয়া দলংখন বিজুলী বাতিৰে পোহৰ হৈ থাকিব। প্ৰধান বৰুৱা ডাঙৰীয়াই উল্লেখ কৰিছিলে যে বৰ্তমান অসমত এখন আঁচনি চলি আছে, প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ। এই আঁচনিখনৰ জৰিয়তে আমি মানুহক 3 কিলোৱাট সৌৰশক্তি উৎপাদনৰ ব্যৱস্থা কৰি দিওঁ। তাত চেন্ট্ৰেল গভৰ্ণমেণ্ট সাবসিডি আছে, ষ্টেট গভৰ্ণমেণ্ট সাবসিডি আছে, ৰাইজে মাত্ৰ অকণমান পইচা দিব লাগে। তেতিয়া দিনত সৌৰশক্তি দি যিমান 3 কিলোৱাট সৌৰশক্তি উৎপাদন হ'ব, দিনত বিদ্যুৎ পৰিষদে তাক কিনি ল'ব। কাৰণ আমাক সাধাৰণ ঘৰত দিনৰ ভাগত 1.5 কিলোৱাট মান বিদ্যুৎ শক্তি উৎপাদন হলে হৈ যায়। অতিৰিক্ত 1.5 কিলোৱাট আমি কিনি ল'ম আৰু ৰাতি আমাৰ যিটো নৰ্মেল ইলেক্ট্ৰিচিটি, সেই ইলেক্ট্ৰিচিটি বিদ্যুৎ পৰিষদে আপোনালোকক দিব। আৰু দুইটা যেতিয়া আমি যোগ বিয়োগ কৰোঁ, তেতিয়াহ'লে 3 কিলোৱাট যদি আমি সৌৰশক্তি ঘৰত লগাওঁ, তেতিয়াহ'লে ইলেক্ট্ৰিচিটি বিলে দিব নালাগে। আজি আমি মোৰ টুইটাৰ ফেচবুকত চালে দেখা পাব, এতিয়ালৈকে আমি 750টা পৰিয়ালক এই সুবিধা কৰি দিছো আৰু প্ৰত্যেকজন ব্যক্তিয়ে সামাজিক মাধ্যমত এতিয়া দি আছে যে মোক এতিয়া ঘৰত ইলেক্ট্ৰিচিটিৰ বিল দিব নালাগে। যোনে এচি টেচি চলাই তেওঁলোকে লিখিছে মাহত মাত্ৰ 100 টকা দিব লাগে, 50 টকা দিব লাগে। এই ধৰণে 2 লাখ মানুহে এই প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰৰ বাবে আবেদন কৰিছে আৰু আমি লাহে লাহে মানুহক এই কানেকশ্যনবোৰ দি আছো। ইয়াৰ ফলত 2টা লাভ হৈছে। এটাটো মানুহৰ ঘৰত বিজুলী বাতিৰ খৰচ কমি গৈছে, দ্বিতীয়তে সৌৰশক্তিৰ পেনেল লগোৱা আৰু সৌৰশক্তিৰ পেনেলসমূহ ৰিপেয়াৰ কৰা অসমত সমান্তৰালভাৱে এটা নতুন উদ্যোগ আৰু উদ্যমী যুৱক এচাম আগুৱাই আহিছে। ইয়াৰ ফলত আমাৰ ইঞ্জিনিয়াৰিং, পলিটেকনিক, ITI পাছ কৰা উদ্যমী যুৱ শক্তিসকলেও নতুন কৰ্মপথ এটাৰ সন্ধান পাইছে। আজি ঢলা শদিয়াৰ এই সোলাৰ পাৱাৰৰ জৰিয়তে যিটো আমি লাইট জ্বলাব গৈ আছো, ইও এটা উৎকৃষ্টতম উদাহৰণ
যে দিনৰ সোলাৰ পাৱাৰ বোৰ্ডে ইলেক্ট্ৰিচিটি বোৰ্ডে কিনি ল'ব আৰু ৰাতি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা আমি বিদ্যুতৰ যোগান ধৰিম। ফলত ইয়াত কেতিয়াও লাইটৰ বিল দিয়া নাই বুলি কেতিয়াও দলংখনত লাইট নুমাই নাযায়। নহলে সাধাৰণতে আমি য'তেই দলং নলগাওঁ লাইট নলগাওঁ এসময়ত লাইট বিলাক বন্ধ হৈ যায় আৰু মানুহে কয় যে কিয় বন্ধ হৈ গ'ল, বোলে বিল দিব পৰা নাই, বিল দিয়া নাই কাৰণে লাইট কাটি দিয়া হৈছে। এই খদিয়া আমাৰ ঢলা খদিয়া দলংখনত এই সমস্যাটো কেতিয়াও নহয় আৰু তাৰ ফলত আমাৰ ৰাইজে এটা নিৰন্তৰ সুবিধা লাভ কৰিব। এই সোলাৰ পাৱাৰৰ কেন্দ্ৰটো স্থাপন কৰাৰ বাবে ইয়াত দুটা সোলাৰ ফটোভোল্টেইক প্লান্ট লগোৱা হৈছে, ইনভাৰ্টাৰ লগোৱা হৈছে, 3 kV 11 kV গ্ৰিড সাবষ্টেচন স্থাপন কৰা হৈছে, ডিজেল জেনাৰেটৰ ষ্টেপ দিয়া হৈছে, পেনেল বোৰ্ড, কন্ট্ৰোল সুইচ, সোলাৰ প্লেন্টছ দিয়া হৈছে। বহুবিলাক কামৰ উপৰিও ষ্টাফ কোৱাৰ্টাৰ, গেষ্ট হাউচ, সিকিউৰিটি ৰুম, এলাৰ্ম সিস্টেম এই ধৰণৰ বহুখিনি সুবিধা ইয়াতে নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পটোৰ জৰিয়তে মই আগতে কৈছো যে দৈনিক আমি 700 কিলোৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ'ম আৰু সাৰপ্লাস এনাৰ্জি আমি APDCL লৈ যোগান ধৰিম। মই আশা কৰো যে এই সুন্দৰ ব্যৱস্থাই ঢলা খদিয়া দলংখন উজ্বলাই ৰাখিব আৰু আমাৰ ৰাইজক এটা বিশেষ সুবিধা প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আমি আৰু কেইটামান কাম ইয়াতে কৰিব খুজিছো। আমাৰ ৰূপাই আৰু মাকুম এই যি ৰাস্তা আছে, মই এতিয়া সেইফালেদি আহিছো, 23 কিলোমিটাৰ ৰাস্তা আমাৰ বেয়া হৈ আছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ হৈ এই ৰাস্তাখিনি সুন্দৰ কৰিবৰ বাবে 22 কোটি টকাৰ অনুমোদন দিছে। আমি 2-3 মাহৰ ভিতৰতে ৰূপাই মাকুম পথছো আমি সুন্দৰ কৰি লম। আনহাতে আমাৰ খদিয়া সমষ্টিৰ ইছলামপুৰ, শান্তিপুৰ এই গোটেই খদিয়ালৈকে এই গোটেই অঞ্চলটোত আমাৰ ভাৰত চৰকাৰে 40 কোটি টকাৰ অনুমোদন দিছে। আমি যাতে দুইফালে ৰাস্তাৰ দুইফালে ড্ৰেইন কৰিব পাৰো। ইয়াৰ ফলত আমাৰ ইছলামপুৰ, শান্তিপুৰ, খদিয়া এই অঞ্চলটোৰ ৰাস্তাটোৰ দুইফালে আমি ড্ৰেইন বনাম আৰু তাৰ ফলত আপোনালোকৰ পানীৰ সমস্যাও বহু পৰিমাণে দূৰ হ'ব। ইয়াৰ উপৰিও অনাগত ভৱিষ্যতত আমি চেষ্টা কৰিছো যে ঢলা খদিয়া এপ্ৰ'চ ৰোডখিনিও আৰু বেছি সুন্দৰকৈ বনোৱা। ইয়াৰ আঁচনি এটাও বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিচাৰাধীন হৈ আছে। সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু সমন্বয় ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰিছে। এই দিশতো ৰাজ্য চৰকাৰে কাম কাজ আগবঢ়াই লৈ গৈছে। আপোনালোকে সোনকালেই এই প্ৰকল্পৰ অনুমোদন লাভ কৰিব যাতে আমি এই কাম ফেৰাও আমি আগুৱাই লৈ যাব পাৰো। মই আজি বহুত দীঘলীয়াকৈ কথা ক'ব খোজা নাই। আজি শিক্ষক দিৱস এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটোতে আমি ঢলা খদিয়া দলঙত বিজুলী বাতিৰ পোহৰ আমি পোহৰাই তুলি মানুহক আমি পোহৰ আৰু আলোকৰ ব্যৱস্থা দিম। শিক্ষক দিৱসৰো যথাৰ্থতা একেই। অন্ধকাৰ আঁতৰাই সমাজত জ্ঞানৰ আলোকৰ সন্ধান কৰা। তমসা আৰু আন্ধাৰ দুই ধৰণৰ হয়। এটা আমি দেখি থকা আন্ধাৰ আৰু এটা হৈছে জ্ঞানৰ অন্ধকাৰ। শিক্ষক দিৱসে জ্ঞানৰ অন্ধকাৰ দূৰ কৰি জ্ঞানৰ আলোক জ্বলায় আৰু এই সুন্দৰ জ্ঞানৰ আলোক জ্বলোৱা এই সুন্দৰ দিনটোতে জ্ঞানৰ আলোকেৰে আলোকিত কৰা এই সুন্দৰ দিনটোতে আমি ঢলা খদিয়া দলংখনো আলোকিত কৰিব খুজিছো। এটা সুন্দৰ দিনত সুন্দৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰিবলৈ পাই মই নিজে গৌৰৱ অনুভৱ কৰিছো। এই গোটেই আঁচনিখন ৰূপায়ণৰ বাবে সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই এক প্ৰকাৰ ক'ব গ'লে
18-19 চনৰ পৰাই তেওঁলোকে চেষ্টা কৰি আহিছিলে। আজি এটা সফলতা, এটা প্ৰাপ্তিৰ দিন। মই শদিয়াবাসী ৰাইজ, অসমবাসী ৰাইজৰ হৈ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু বলিন চেতিয়া ডাঙৰীয়া বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো। ৰাইজকো এটা দীঘলীয়া হাত চাপৰিৰে প্ৰধান বৰুৱা আৰু বলিন চেতিয়াক অভিনন্দন জনাবলৈ মই অনুৰোধ কৰিছো। কিছুদিন পিছত শদিয়ালৈ মই আৰু আহিম। শদিয়াৰ বাকী কথা বতৰাবিলাকো আলোচনা কৰিম। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো, শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছো আৰু ধলা শদিয়া দলঙৰ এই আলোকৰে উজ্জীৱিত কৰা এই সুন্দৰ সন্ধিয়াটোত আপোনালোকক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আপোনাৰ উপস্থিতিয়ে আগলৈ আমাক অনুপ্ৰাণিত কৰিব। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিব। তাৰ লগে সৌৰশক্তি চালিত উদ্ভাৱন প্ৰকল্পটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ৰাষ্ট্ৰীয় সংগীত বিশেষকৈ ৰাষ্ট্ৰপতি जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मध्य हिमाचल यमुना শুভ উদ্বোধন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।